একাংশ অভিভাৱকৰ অভিযোগ বিদ্যালয় চলি থকাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক শিল ইটা কঢ়োৱাৰ লগতে পানী ফিল্টাৰ চাফাই কামত নিয়োজিত কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে। চৰাইদেউ সোণাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত জবকা বাগিচা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে স্থানীয় অভিভাৱকসকলে অভিযোগ কৰা মতে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে বিদ্যালয় চলি থকাৰ সময়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলক 12 ফুট উচ্চতাত থকা পানী টেংকিৰ বালি ফিল্টাৰ চাফা কৰাৰ কামত নিয়োজিত কৰাৰ লগতে বিদ্যালয়খন চলি থকা আন্তঃগাঁথনিৰ বাবে শিল ইটা কঢ়োৱা কামত ছাত্ৰ-ছাত্ৰীসকলক নিয়োজিত কৰি আহিছে। ইফালে একাংশ অভিভাৱকে বিদ্যালয়খনত দুপৰীয়া দিয়া মধ্যাহ্ন ভোজনত ভাতৰ লগত কণী আধাৰ কাৰ্ড থকা ছাত্ৰ-ছাত্ৰীকহে দিয়া বুলিও অভিযোগ উত্থাপিত কৰে। বিদ্যালয়খনত শিক্ষাগত মানদণ্ড পৰ্যায়ক্ৰমে অৱনতি হৈ অহাত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰী 40 জনৰ পৰা 15 জনলৈ হোৱা পৰিলক্ষিত হৈছে। ইপিনে 15 জন ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয়খনত আছে 3 গৰাকী শিক্ষয়িত্ৰী। বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সময়ত বিদ্যালয়খনত প্ৰধান শিক্ষয়িত্ৰী সহ 2 গৰাকী শিক্ষয়িত্ৰী ঘৰুৱা কামৰ বাবে অনুপস্থিত আছিল বুলি উপস্থিত শিক্ষয়িত্ৰীগৰাকীয়ে জানিব দিয়ে। ৰাইজে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনোৱা পৰিলক্ষিত হয়। ঘটনাটো মানে কি হয়, মানে বাইদেউকেইটা পোৱালীকেইটাক মানে ফিল্টাৰ চাফা কৰিবলৈ দিয়ে, বেলচাৰ মাৰিবলৈ দিয়ে, বালিকেইটা মানে তুলিবলৈ দিয়ে। কোনখন স্কুল? স্কুলখনৰ নামটো জবকা এলপি স্কুল। কিমান আছে ইয়াত ষ্টুডেণ্ট? আগতে আছিলে 18টা না 19টা আছিলে, এতিয়া নাই ইমান। চব স্কুল এৰি গৈছে। বাইদেউ ছাৰ ভাল যে সেইটো কাৰণে এৰি যায় আকৌ। কিমান আছে ছাৰ তাত? কিমান আছে? ছাৰ নাই, বাইদেউকেইটা আছে। বাইদেউ কেইজন? 3জন। 18টা ল'ৰা ছোৱালী নাই, এতিয়া নাই ইমান, 15টা মান হয়। 15টা। আৰু সেই ল'ৰাখিনিক মানে হেৰি কৰে নেকি? কাম লগাই। কি কাম লগাই? বেলচা মাৰিবলৈ দিয়ে, ফিল্টাৰ চাফা কৰিবলৈ দিয়ে। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিংকি। মই সেই জবকা বাগানৰ ছোৱালী। সেই আমাৰ জবকাৰ নিচ লাইনৰ স্কুলখন মানে এনেকৈ হৈছে, টাইমিংবোৰৰ মানে একো হেৰিয়ে নাই আৰু। যোনটো টাইমত ক্লাছ কৰিব লাগে সেইটো টাইমত ক্লাছ নকৰাই, ষ্টুডেণ্টক কাম কৰাই, গিটি বেলচা সেইবোৰ বেলচা ধৰাই দিয়ে। ষ্টুডেণ্ট 2জনমান আছে, ষ্টুডেণ্টক বেলচা ধৰাই দিছিলে। বেলচা ধৰাই মানে গিটি মাজত ৰাস্তা গাঁত হৈ আছে, সেইখিনি গাঁতবোৰ নুমাব লাগে, মানে সেনেকৈ কৰি আছে আৰু। তাৰপিছত সেইদিনাখন চাই পিনে মানে গৈ পিনে ষ্টুডেণ্টকেইটাক ধমকি দিলোঁ যে তিতি আছ কেলে, যা ভিতৰত সোমাই যা, 9টা 9:30 টাইম হৈছে। তো সেইটো টাইমততো ষ্টুডেণ্ট আৰু টিচাৰৰ দুটা টাইম, মানে দুটাৰে ক্লাছৰুমত থাকিব লাগে। সেইটো টাইমত কাম কৰা টাইম নহয়, সেইটো টাইমত কাম কৰাই আছে। সেইটো ক'ব যোৱাৰ কাৰণে বাইদেউজনী ওলাই আহি, যোনজনী হেড টিচাৰ আছে সেইজনী ওলাই আহি মানে কাজিয়া লাগিব ওলাই গৈছে আৰু কৈছে, তোমালোকে বোলে ভাল কাম কৰিলে বোলে দেখি নোপোৱা, বেয়া কাম কৰিলে দেখি পোৱা, সেনেকৈ বুলি ক'ব আহিছে মানে। সেইখিনি আৰু। এতিয়া ষ্টুডেণ্ট কিমান আছে ইয়াত? ষ্টুডেণ্ট এতিয়া আগত আছিলে 40-50টা মান আছিলে, এতিয়া ৰেজিষ্টাৰ মতে 22টা মান আছে। কিয় ল'ৰা কমি গৈছে? কিয় কম হৈছে? স্কুলৰ ব্যৱহাৰ ভাল নাপায় চাগে, বাচ্চাখিনি কিজানি ভাল নাপায়, সেইকাৰণে ওলাই গৈছে। এতিয়া পঢ়াটোও ক'ব নোৱাৰো, পঢ়াটো এতিয়া ল'ৰা ছোৱালীৰ ওপৰতো ডিপেণ্ড কৰে ন। আগত কিমান আছিলে? আগত 40টা 50টা তেনেকে হ'ব। এতিয়া নাইকিয়াই হৈছে ষ্টুডেণ্ট। এতিয়া 22টাক কৈছো ৰেজিষ্টাৰ হিচাপে, কিন্তু ষ্টুডেণ্ট নহাই হ'ল স্কুলখনত। আৰু ইয়াত টিচাৰ কিমান আছে? টিচাৰ 3টা আছে। 3জন। ঠিক আছে। জবকা চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, এই ল'ৰা ছোৱালীক যিটো খানাৰ ব্যৱস্থা কৰি দিয়ে, খানা যেতিয়া দিয়ে ল'ৰাবিলাকক সোধে যে আধাৰ কাৰ্ড আছে নে? আধাৰ কাৰ্ড থাকিলেহে তোমালোকে বোলে কণী পাবা, নহ'লে দাইল ভাত পাবা। আৰে এইটো কোনো কথা? চৰকাৰে কি বনাই দিছে নেকি? আধাৰ কাৰ্ড পালে মানে কণী পাব, আৰু আধাৰ কাৰ্ড নাথাকিলে কি কণী নাপাব? এই চৰকাৰে কি নিয়ম বনাই দিছে নেকি? নহয়, স্কুলখনত মাষ্টৰনীয়ে বনাইছে নেকি? আমি শুনিছোঁ যে ল'ৰাবিলাকে আহি কয় বোলে কণী দিয়া নাই। আৰে কণী কেলৈ নিদিলে? বোলে কণী যদি আধাৰ কাৰ্ড থাকে তেতিয়া কণী পাবা, কণী যদি আধাৰ কাৰ্ড নাথাকিলে কণী নাপাবা। আৰু কণীটোক 4ফাল কৰি দিয়ে, যাৰ আধাৰ কাৰ্ড নাই এফালে পাবা বোলে 4জনক। সেইটো কোনো নিয়মৰ কথা নহয় ন, চৰকাৰে দিছে ল'ৰা ছোৱালীক খাবৰ কাৰণে। এইটো জবকা বাগানৰ লাইনত আছে নেকি? জবকা বাগানৰ লাইনত মাজতে আৰু। আপোনাৰ ঘৰ স্কুলৰ লগতে? স্কুলৰ কাষতে আছে আৰু। আপুনি সদায় দেখি থাকে? দেখি থাকোঁ আৰু শুনিয়ে থাকোঁ ল'ৰাবিলাকক। ল'ৰাবিলাকক স্কুল ছুটি আহিলে বোলে মোক কণী দিয়া নাই, আধাৰ কাৰ্ড নাই যে কণী দিয়া নাই, মোক এটুৰা দিলে বোলে, আধাৰ কাৰ্ড নাই যে এটুৰা দিছে বুলি কৈছে। কেলেই নিদিব?
চবৰ কাৰণে কণী আহিছে, ভাত আহিছে, চব্জি আহিছে, ৰান্ধনি আছে। আৰে এতিয়া আপুনি কি কয়, কি ব্যৱস্থা ল'ব লাগে নি? ব্যৱস্থাটো ল'ব লাগিব। সেইটো মানে চৰকাৰে কি সেইটো হেৰি কৰি দিছে নেকি যে আধাৰ কাৰ্ড নাথাকিলে তেওঁলোকে নাপাব লাগে? ইয়াত বাগিচাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী পঢ়ে নেকি? বাকী আমাৰ যুৱকৰ চাহ বাগিচাৰ শ্ৰমিকৰ ল'ৰাবিলাকে পঢ়ে। আগতে ইয়াত আছিলে কমচে কম 60-70টামান ল'ৰা ছোৱালী আছিল। এতিয়া গৈ থৈ 20টামান, কেতিয়াবা 10টা, কেতিয়াবা 15টা হয়। আৰে লাহে লাহে কমি আছে। কি হ'ল? ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা গাৰ্জেনে ওলাই লৈ যায়। গাৰ্জেনে আহি কয় যে চাৰ্টিফিকেটখন দিয়ক, মই স্কুলখনৰ পৰা লৈ যাম মোৰ ল'ৰাটো। কাৰণ পঢ়াই দিয়া নাই ল'ৰাটোক। এইফালে খেলি থাকিলে তাক নাচায়ে। এইফালে একেবাৰে শূন্য, এইফালে কিতাপ থাকে, এইফালে ল'ৰা বকি থাকে, আৰু এইফালে মাষ্টৰনী বহি থাকে, উলগাঁঠি থাকিব। এইটো কোনো নিয়মৰ কথা নেকি? শিক্ষা থাকিলেতো ল'ৰা ছোৱালী জমা হ'বই। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।